मेरे ख्यात होती धीरो मोती आरे सुखीरा मेरे ख्यात होती धीरो আরে কত ক্ষণে পাইলা গো খবর ভিতর রাম হরি রাম হরি গুণা সর্ব হরে রাম হরি রাম হরি গুণা সর্ব অল্পকিনিময় নাম মোৰ সুশীলা। ভাবিছিলো বিবাহিত জীৱন অনেক সুখ শান্তিৰে জীৱন কটাম, কিন্তু সুখটো দূৰৰ কথা। আজি প্ৰায় 3 দিন হ'ল আমাৰ পেটত যে কণে থম পৰা নাই। মোৰ স্বামী হাতত ভিক্ষাৰ পাত্ৰ লৈ ভিক্ষা বিচাৰি, কিন্তু আজি যদি তেওঁ সুদাহাতে গৃহলৈ আহে আৰু আমি ভোকতে থাকিব লাগিব। প্ৰভু দয়াময়, তোমাৰ কৃপা দৃষ্টি কেতিয়া পৰিব আমাৰ শিৰত? প্ৰভু কেতিয়া পৰিব আমাৰ শিৰত? সুশীলা, সুশীলা, না না, asma করতে পারে না, কোনো কালে আমার শিওরণ খুব মাটিব নাকি? এমন জন্য এখন বছর বাদে আমি প্রতিদিনে হাহাকার করিব লগা হই। সন্তানৰ ফোকাটোৰ মুখ দেখি কাঁদে চকুৰ পানীৰে গংগা জল উঠিছে উতলি। দয়াময়, এয়া তোমাৰ কেনেবিলা? কি অপৰাধ কৰিলো তোমাৰ কাষত প্ৰভু? যাৰ বাবে দিছা দাৰুণ কষ্ট, নকৰিবা বন্ধন প্ৰিয়ে। দেখো যদি অশ্ৰুধাৰা তোমাৰ চকুত, হৃদয় মোৰ হয় বিগলিত। তুমিতো জানা প্ৰিয়ে, ভবিষ্যৰ লিখনিতো
নহয় খণ্ডন। অ প্ৰিয়ে, পূৰ্বজন্মৰ কৰ্মৰ ফল ভঞ্জিছো মাথো আমি এই জনমত। এইবোৰ সুশীলা সকলো প্ৰভুৰ ইচ্ছা, প্ৰভুৰ ইচ্ছা। প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে। প্ৰতিদিনে দুখতে অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ বিশ্বাস? চকুৰ পানীৰে খুদা আৰু কৃষ্ণালী বাৰণ কৰিব লাগে। সেই লিখিলে আমাৰ ভাগ্য তুমি নাযায়। ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা। আমাক এই জীৱন প্ৰভুৱে দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিতে জীয়াই ৰাখিছে তাতে আমি আনন্দ মনেৰে, সুশীলা আনন্দ মনেৰে বসবাস কৰিব লাগে। পৰীক্ষণ কৰিবৰ বাবে আৰু এখন বস্তু নাই। মই যেতিয়া নিদ্ৰাৰ কোলাত আশ্ৰয় ল'ব, তেতিয়াই মোৰ সন্তানৰ ভৱিষ্যত চিন্তাই মন বিব্ৰত কৰি তোলে। আৰু এনে পৰিস্থিতিত কোনবাৰো আনন্দ মনেৰে থাকিব পাৰে না। কোনবাৰো আনন্দ মনেৰে থাকিব পাৰে। সুশীলা, এইবোৰ পূৰ্বজন্মৰ কৰ্মৰ ফল। মাত্ৰ ভঞ্জিছো আমি এই জনমত। আমার শিয়ন কর্মর ফল আমার সন্তানে ভোগ করেছে। সিহঁতৰতো একো দুখ নাছিল না। আপুনি জগন্নাথপতি শ্ৰীকৃষ্ণৰ পৰম বাল্য বন্ধু। আপুনি কৃষ্ণ নাম জপে সৰ্বদা। চাওক নাথ, আপোনাৰ বন্ধু কৃষ্ণ আমাৰ জীৱনৰ যিমানবোৰ পাপৰ ফল মোৰ শিৰত জাপি দিয়ক। মই কৃপাতি ল'বলৈ প্ৰস্তুত মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক। সুশীলা, নকবা, এনে কথা মোক নকবাতো নাই। স্বাৰ্থৰ বশীভূত হৈ মই মৃত্যুৰ সন্মুখত দান ভিক্ষা কৰিব নোৱাৰো কদাপি। মই তেওঁৰ ভক্ত। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত কৰো যদি দান ভিক্ষা মৃত্যুৰ সন্মুখত, কলংকৰ কালিমা নালাগিবনে এই ব্ৰাহ্মণৰ নামত? কলংকৰ কালিমা নালাগিবনে এই ভক্তৰ নামত? পৰম প্ৰভু কৃষ্ণ কৃপা লাভ কৰি আমাৰ জীৱনত যদি অলপ উন্নতি ঘটে,
কাপড়ই যদি এমুঠি অন্য পাও পৰীক্ষানি কৰিবলৈ এখন বস্তু পাও তাত আপোনাৰ ক্ষতি কি কৰে সুশীলা এই নাম হৃদয়ৰ তুমিৰ ছোৱালী আপুনি উপলব্ধি কৰিবই পৰা নাই মই আৰু সহ্য কৰিব নোৱাৰাকৈ কৰিছো মই আৰু সহ্য কৰিব নোৱাৰাকৈ কৰিছো ধৈৰ্য ধৰা সুশীলা তুমি অযথা মোৰ প্ৰভুক দোষাৰোপ নকৰিবা মোৰ প্ৰভুক দোষাৰোপ নকৰিবা আৰু কিমান সহ্য কৰিম না এই ভাগ্যনাথ এই ভাগ্য আৰু ঈশ্বৰ মিলি দুৰ্গৰ খেলা খেলছে আমাৰ বাবে ভাগ্যত কাৰ কি দশা হয় কোনেও নাজানে সুশীলা এয়া Namatay ni Bakit? Dapat na padre ভাল লাগে dapat na padre ভাল লাগে খেলা পড়া করে সুশীলা মোৰ প্ৰভু এই সুবিমল আকাশৰ দৰে বিশাল বৃক্ষৰ দৰে তুমি অযথা তেওঁক দোষাৰোপ নকৰিবা ভাগ্য লক্ষ্মীহে আমাৰ প্ৰতি উপসন্ন নহয় যদি ভাগ্যতে অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে কেনেকৈ সহ্য কৰিম পতি পুত্ৰৰ না আপুনি মনিডালে খবৰ মাৰি আছে মনিডাল পানী আছে তাকে খাই আছো গৰুটো চাব লাগিব করুণা নিধা অগতির গতি প্রতিদিনে কইছো মই পত্নীর কান্দন
জানো ভাল নয়। নালাগে প্রভু, অন্ন বস্ত্র ধন গুণ মুখ মুখ একোকেই নালাগে। লাগে মাথো তোমাৰ তোমাৰ গাটোৰ চৰণ প্ৰভু, লাগে মাথো তোমাৰ গাটোৰ চৰণ। কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ